দুৰ্বল স্মৃতিৰ বন বিভাগে ধনমণি ডেকাক পাহৰিলে 28 আগষ্টত গৃহৰক্ষী জোৱান ধনমণি ডেকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতেই ঢেকিয়াপতীয়া বাঘৰ চিকাৰ হৈ মৃত্যুমুখত পৰিছিল এটা মাহ পাৰ হৈ গ'ল ধনমণিৰ মৃত্যুৰ পিছদিনাই পবিত্ৰ অসম বিধানসভাৰ মজিয়াত ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিশ্ৰুতি দিছিল মই অহাকালি একচুৱেলি নাথাকো মাননীয় মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোক চণ্ডীগড়লৈকে যাব দিছে গতিকে আমাৰ আগৰ গভৰ্ণৰক মানে সম্বৰ্ধনা জনোৱাৰ কাৰণে গতিকে মই কালি নাথাকো আপোনালোকে কালি গ'লেও যাব মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম সেই প্ৰতিশ্ৰুতিৰো এটা মাহ পাৰ হৈ গ'ল ধনমণিৰ ঘৰখনত এতিয়া হাহাকাৰ অৱস্থা একমাত্ৰ উপাৰ্জনকাৰীজনৰ মৃত্যুত ধনমণিলৈ 8 মাহ পূৰ্বেহে বিয়া হৈ অহা পত্নী ধনমণিৰ পিতৃ মাতৃৰ কি অৱস্থা হৈছে তাৰ ভূ ল'বলৈকো এমাহে সময় নহ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ 8 মাহ পূৰ্বে বিয়াত বহি অকালতে স্বামীক হেৰুৱা ধনমণিৰ পত্নীয়ে প্ৰশ্ন কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মইতো ধনকটো যি হেৰাব লাগে হেৰালোৱে মোৰ জীৱনটোৱে গুচি গ'ল অলপ টকাৰেতো মোৰতো কেতিয়াওতো মই সম্পূৰ্ণ নহওঁ মই তথাপিও যদি তেওঁ আহি এবাৰ ঘৰখনত যদি আহি এবাৰ মাতো দিয়ে তেতিয়াও বহুতখিনি সকাহ পাম বুলি ভাবোঁ বুধবাৰে গুৱাহাটীত সাংবাদিকে লগ পালে চন্দ্ৰমোহন পাটোৱাৰীক বন্যপ্ৰাণী সুৰক্ষা দিৱসৰ ৰাজ্যিক চিৰিয়াখানাৰে কাৰ্যসূচীত মন্ত্ৰী পাটোৱাৰীক ধনমণিৰ পৰিয়ালক উদ্দেশ্যি বিধানসভাত ৰখা বক্তব্যৰ কথা সোঁৱৰাই দিয়াত মন্ত্ৰী পাটোৱাৰীৰ উত্তৰ তাৰমানে যিদিনা এইটো হৈছিল মই চণ্ডীগড়ত আছিলোঁ তাৰপিছত মই আহি পেলাই চৰকাৰী প্ৰগ্ৰেম বিভিন্ন প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমবিলাকত মই বিজি আছোঁ আনকি মই অহাকালি যাম বুলি ভাবিছিলোঁ কিন্তু অহাকালি আমাৰ আৰু অন্য এটা প্ৰগ্ৰেম আছে তো চিপাঝাৰ MLA মোক ক'লে যে তেখেতৰো বিভিন্ন প্ৰগ্ৰেম আছে গতিকে 7 তাৰিখে গ'লে ভাল বুলি কৈছে গতিকে মই 7 তাৰিখে তেখেতসকলৰ ঘৰলৈ যাম ব্যস্ততাৰ বাবে ধনমণিৰ পৰিয়ালৰ কাষলৈ যাবলৈ আহৰি নোপোৱা বন মন্ত্ৰী পাটোৱাৰীক সাংবাদিকে এইবাৰ সুধিলে ধনমণিক আক্ৰমণ কৰি নৰখাদক হোৱা ওৰাঙৰ বাঘটো পিঞ্জৰাবদ্ধ কৰা হ'বনে নাই বাঘটোক পিঞ্জৰাবদ্ধ কৰিব পৰা নাই মানে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা চলাই আছে কাৰণ বাঘটো আচলতে আইডেণ্টিফাই কৰি ল'ব লাগিব নহয় এতিয়া আমি তাত CC কেমেৰা সেই সিদিনাৰ পৰা আমি CC কেমেৰা ৰাখি থৈছোঁ গতিকে সেই এৰিয়াটোৰ বাঘ যদি সেই এৰিয়াটোৰে হয় তো CC কেমেৰাত তেওঁ ধৰা পৰিব আৰু ধৰা পৰিলে আমি তেতিয়া তেওঁক ট্ৰেকুলাইজ কৰি আমি পিঞ্জৰাবদ্ধ কৰি পেলাই আমি চিৰিয়াখানাত ৰাখিব লাগিব মন কৰিবলগীয়া মানৱ ৰক্তৰ সোৱাদ পোৱা নৰখাদকৰ মুক্ত বিচৰণ অতি ভয়াৱহ বনাঞ্চলৰ বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত বন কৰ্মীৰ বাবে গতিকে ওৰাঙত যাতে ধনমণি কাণ্ডৰ পুনৰাবৃত্তি নহয় তাৰ বাবেই অতি প্ৰয়োজন নৰখাদক বাঘটোৰ পিঞ্জৰাবদ্ধ আৰু স্থানান্তৰ মেন ইটাৰ মানে একবাৰ তাৰ দাঁতত যদি মানুহৰ কেনেবাকৈ তেজ লাগিছে সি তেতিয়াহ'লে হি উইল গ' আফটাৰ হিউমেন বিং এগেইন এইকাৰণে যিকোনো সময়ত এইখন হাবিত বনৰক্ষীয়ে হওক বা ওলাই পেলাই সি কোনোবা মানুহক সি এটেক কৰিবই যদি পষ্টমৰ্টেম ৰিপৰ্টত তেওঁলোকে বাঘটোৱে যদি মানুহৰ মাংস ভক্ষণ কৰিছে তো তেতিয়াহ'লে বাঘ কোনটো বাঘ হ'ব পাৰে বাঘটো আমি আইডেণ্টিফাই কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাইল্ড লাইফক কৈছোঁ আৰু আইডেণ্টিফাই কৰাৰ পিছত সেই বাঘটোক আমি আনি পেলাই চিৰিয়াখানাত ৰাখিব লাগিব জংঘলত এৰি দিব পৰা নাযাব ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ